তোমাৰ ইউটিউব চেনেল গৌতম যোশী উন্নতি ভিডিঅ'লৈ আমি তাই গৈ আছোঁ চিন্ময়াকে মই এইপিনে পতাকা চতকা বান্ধি লৈছোঁ আৰু এইপিনে আছে সিহঁতে খাই আছে এইটো আমি পাই গ'লোঁ মিছাল চাৰিআলি এয়া হৈছে ইপিনৰ পৰা আহে মংগলদৈৰ পৰা আৰু ইফালে যায় নগাঁও আৰু চিধা যাব তেজপুৰ আমি ইপিনৰ পৰা আহিছোঁ আৰু ইয়াতে ধুনীয়াকৈ সেই অভাৰব্ৰিজ বনাই আছে পাই গ'লোঁ দৰং কলেজ তেজপুৰৰ দৰং কলেজ এয়া পাই গ'লোঁ মহাভৈৰৱ এইটো মহাভৈৰৱ মন্দিৰ এয়া মহাভৈৰৱৰ গেটখন আৰু আমি এনেকৈ গৈ পালোঁ মা ভৈৰৱীৰ গেটৰ ওচৰলৈ আৰু এতিয়া মা ভৈৰৱী যাম তাৰপিছতে আমি যাম বামুণী পাহাৰলৈ এয়া মা ভৈৰৱীৰ গেটখন এইপিনে আছে আমাৰ বৰুৱা এইটো ধুনীয়াকৈ আহিছে আৰু এইপিনে আছে শৰ্মা কিবা লৈ আছে আৰু আমি তেতিয়া এইপিনে আছোঁ চিন্ময় মাইনা আৰু পিছত পতাকা উৰি আছে আমাৰ জাতীয় পতাকা দি আছে গোটেই এইপিনে দেখা পাই আছে ব্ৰহ্মপুত্ৰ পুৰা ফেনে ফটুকাৰ আছে আৰু এইখন হৈছে পাহাৰ আৰু ইয়াতে আমি এতিয়া পাম বিষ্ণুৰাভাৰ সমাধি ক্ষেত্ৰ জয় শ্ৰীৰাম বিষ্ণুৰাভাৰ সমাধি ক্ষেত্ৰ ৰূপ লৈ বহাগনো আহে কলৈ ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ এইটো নিজৰ দোকানতে উলিয়াই দি আছে আমাক এইটো বগা বগা কি নেকি কি বৰুৱা এইটো ফাইনেলি আমি আহি পালোঁ এয়া বামুণী পাহাৰ আৰু এইটো ধুনীয়াকৈ ষ্টেপত যাই আছোঁ এয়া আৰু এইখন হৈছে মুখ্য গেট আৰু গেটখনৰ পৰা সোমাই পাওঁ যদি তেজপুৰ অসমৰ যি তেজপুৰ অঞ্চল এই তেজপুৰ অঞ্চলৰ বামুণী পাহাৰ তেজপুৰ নগৰৰ দক্ষিণ পূব কোণত অৱস্থিত এই পাহাৰখন আৰু ব্ৰহ্মপুত্ৰৰ পাৰতে আছে এয়া দেখিছেনে ব্ৰহ্মপুত্ৰ এইপিনে আৰু দক্ষিণফালে ব্ৰহ্মপুত্ৰ আছে এই পাহাৰখনত বহুতো সৰু ডাঙৰ আঠপুহীয়া শিলত কটা পদুম ফুলৰ লগতে ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ লগতে নৰসিংহ হিৰণ্যাক্ষ শিশুৰ বতৰ শিলামূৰ্তি দেখিবলৈ পোৱা যায় তাৰ লগতে অপৰূপা অপ্সৰা মূৰ্তি আদি আছে ইয়াত গজব্যাস ব্ৰহ্মাৰ মূৰ্তি নন্দীমুখ আদিও দেখিবলৈ পোৱা যায় এই ভাস্কৰ্যসমূহৰ খ্ৰীষ্টীয় নৱম দশম শতিকাৰ বুলি ঠাৱৰ কৰে বহুতো লোকে আৰু এইবোৰ এতিয়াও এনেদৰে সংৰক্ষণ কৰা আছে যদিও ইমান ভালকৈ সংৰক্ষণ কৰা নাই আপোনালোকে দেখিবলৈ পাইছে যেনেধৰণৰ হ'ব লাগিছিল তেনেধৰণৰ বৰ্তমান হোৱা নাই গতিকে
আমাৰ পুৰাতত্ব বিভাগৰ যেন এই বিষয়ত চকু দিব লাগে। সেয়েহে এই চকু দিলেহে পৰ্যটকৰ আকৰ্ষণীয় স্থান হৈ পৰিব। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু প্ৰবাদ আছে যে বামুণী পাহাৰত থকা শিলত কটা লতা ফুল, দীঘলীয়া শিল আৰু খুঁটাসমূহে বানৰ জীয়ৰী, উষাৰ তাঁতশালৰ দুৰ্পতি, তুলঠা আদিক বুজাই বুলি কৈছে। পাহাৰটোৰ উষা পাহাৰ বুলিও মানে বহুতে কোৱা শুনিছোঁ, সেইটো আমি বামুণী পাহাৰ বুলিয়েই জানো, ইয়াত যিহেতু লিখাও আছে। বামুণী পাহাৰৰ তাৰ ওচৰে পাঁজৰে লুথেৰান চৰ্চাত থকা জিলাটো আৰু ভৈৰৱী মন্দিৰক সামৰি মুঠতে 7টা মন্দিৰ আছিল বুলি জনা যায়। আৰু এই 7টা মন্দিৰৰ ইয়াতে যিবিলাক ভগ্নাৱশেষ ইয়াত এনেদৰে থৈ দিয়া আছে। এইটো বহুত আগতেই ডাঙৰ ভূমিকম্প হৈছিলে, সেই ভূমিকম্পৰ ফলত ইয়াতে এনেদৰে আমি দেখিবলৈ পাওঁ। আৰু এক পৰ্যটকৰ মন্দিৰ বুলি অনুমান কৰা এই ধ্বংসাৱশেষবোৰ এটা টিপৰ ওপৰত আছে আৰু চাৰিওফালে আয়তকাৰ দেৱালৰে এইটো ঘেৰি থোৱা আছে, দেখি আছে আপোনালোকে। এই সমূহ শালস্তম্ভ ৰাজবংশৰ পাছৰ শাসনকালৰ সময়ত হ'ব পাৰে বুলি মানুহে অনুমান কৰিছে। নৰসংহ, পৰশুৰাম, ৰাম আদিৰ দশাৱতাৰ ছবি থকা এই ভাস্কৰ্যৰ পৰা অনুমান কৰা হয় যে এই মন্দিৰটোৰ বিষ্ণুৰ উপাসনাস্থান আছিল বুলি জনা যায়। মজিয়া আৰু পথৰ অৱয়সৰ পৰা বুজিব পাৰি যে বিষ্ণুৰ কেন্দ্ৰীয় উপাসনাস্থল দ্বীপটোৰ ওপৰত আৰু শিৱ মন্দিৰবোৰৰ চৌপাশে চাৰিওটা কোণত অৱস্থিত আছিল বুলি মানুহে বিশ্বাস কৰে। ইয়াৰ কেইবাটাও স্তম্ভ আৰু ভাস্কৰ্য চিত্ৰলেখা উদ্যানলৈ তুলি তাতে সংৰক্ষণ কৰিছে, তাতে আমি দেখিবলৈ পাওঁ। আৰু এই যি ভাস্কৰ্য শিল্প এনেদৰে সংৰক্ষণ কৰি ৰাখিছে, যদিও বৰ্তমান এতিয়া পুৰাতত্ব বিভাগে ইয়াৰ যি পৰ্যটকৰ আকৰ্ষণীয় স্থান আছিলে, এই স্থলবিলাক মানে আগতকৈ অলপ বেলেগ ফালে ঢাল খোৱা দেখা গৈছে। আৰু ইয়াতে বহুতো বিভিন্ন ধৰণৰ মানুহ আহি উঠি বিভিন্ন ধৰণৰ বস্তুবিলাক ইয়াতে সেৱন কৰে দেখিবলৈ পোৱা যায়। সেই গতিকে সকলোলৈকে মোৰ এটা অনুৰোধ, এনেকুৱা ধৰণৰ আমি বস্তু ৰাগিয়াল বস্তুৱে হওক বা কিবা কিবি বস্তু আনি খাই ইয়াতে যেন নেপেলাই, সকলোৱে যেন নিজৰ চিন্তাধাৰাৰে এটা ভাল ঠাইত এইবিলাক সংৰক্ষণ কৰি দিয়ে। আৰু এইবিলাকে হৈছে আমাৰ পৰ্যটকৰ আকৰ্ষণীয় স্থান। এইবিলাক আমি পৰিষ্কাৰ কৰি ৰাখিলেহে আমাৰ পৰ্যটকবিলাক আহিব। আৰু পুৰাতত্ব বিভাগলৈ মোৰ এটা অনুৰোধ, তেওঁলোকে যেন এইবিলাক ভালদৰে সংৰক্ষণ কৰি পৰ্যটকৰ আকৰ্ষণীয় স্থান হিচাপে গঢ় তুলিলে বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে। এয়া হৈছে বামুণী পাহাৰৰ অভিষেক। আৰু জনালে আপোনালোকে কমেণ্ট কৰি জনাব, নিশ্চয় আকৌ পুনৰ এটা ভিডিঅ' দেখা পাম। আৰু আমি দেখিবলৈ পাওঁ যে ইয়াতে বহুতো দেৱ দেৱী মূৰ্তিৰ লগতে নানান ধৰণৰ শিলৰ খুঁটা দেখিবলৈ পাওঁ। বিভিন্ন ধৰণৰ সকলো ফালৰ পৰা শিলা মূৰ্তিবিলাকে দেখা পায় ইয়াতে। আৰু শিলালিপি ইয়াত লিখনি নাই যদিও সেই যিবিলাক ধ্বংস হৈছিলে এই মানুহে কোৱা মতে আমাৰ ইয়াতে বামুণী পাহাৰত আছোঁ। ইয়াত যদি আমি চাবলৈ আগৰ দিনত যি আমাৰ এই মন্দিৰটো আছিলে, এই মন্দিৰটো গোটেই ভগ্নাৱশেষ এইবিলাক ইয়াতে পৰি আছে। এইবিলাক হৈছে গোটেই শিলৰ, সকলোবিলাক শিলৰ হৈছে, এইবিলাকো শিলৰ, চব শিল হয়। এইবিলাক একো একোটা মূৰ্তি হয়। এখন পাহাৰ, এইবিলাক সকলোবিলাক মন্দিৰৰ ভগ্নাৱশেষ। ইয়াত ধুনীয়াকৈ শিলত চাব গ'লে আৰ্ট কৰা আছে। এইটো এনেকুৱা বহুত বিভিন্ন ধৰণৰ শিলালিপিবিলাক পৰি আছে। এইটো চাৰিওফালে ঘূৰিলোঁ, আপোনালোকৰ ভিডিঅ'বিলাক দেখাই আছোঁ ধুনীয়াকৈ। এইবিলাক চব ভগ্নাৱশেষ। এনেকুৱা তলেৰে এনেকৈ আহিব পাৰি। আৰু এইপিনে এনেকুৱা এইটো হৈছে পাহাৰ আৰু এডাল গছ, আৰু এইটো বৰুৱাই ওলম জলম হৈ আছে। এইবিলাক হ'ল শৈশৱৰ স্মৃতি। আৰু এইবিলাক যদি চব চাবলৈ যাওঁ আমি, একো একোটা শিলৰ ইয়াতে সেই মন্দিৰৰ ভগ্নাৱশেষবিলাক এতিয়া ভূমিকম্প হৈছিলে, এই ভূমিকম্পৰ ফলত এই মন্দিৰবিলাক ভাঙিছিলে আৰু সেই মন্দিৰবিলাকৰ ভগ্নাৱশেষ ইয়াত আছে। ধন্যবাদ থাকিলে চোৱাৰ বাবে। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লাইক কৰি কমেণ্ট কৰি জনাব কিবা যদি ভাল জানিব লগা। বৰষুণ দি আছে কিনে এতিয়া যাই থাকিম। মোহন আৰু দেৱচিন আমি গোটেইকেইটা লগ হ'লোঁ। আৰু এতিয়া আমি পালোঁ আমি এইখিনি কি কয় এতিয়া মানে গণেশ ঘাটৰ ওচৰতে গোটেইকেইটা। বৰুৱা এতিয়া খং উঠি আছে, ভাত পানী খাব পৰা নাই আজি। এতিয়া 3টা বজাত আমি এতিয়া খাব আহিছোঁ অচিয়ানা ভোজনালয়ত গোটেইকেইটা।
ফাইনেলি আমি হাতৰ হোটেলত বহি গ'লোঁ। এইফালে শৰ্মা, এইফালে চিন্ময়, এইফালে বৰুৱা, এইফালে মই আৰু আমাৰ থালিবিলাক আহি আছে পূৰা। আমি এতিয়া অচিনা হোটেলত ভাত খালোঁ এতিয়া গোটেইকেইটা। যাবলৈ ওলাইছোঁ এতিয়া। আমাৰ শৰ্মাৰ কিবা মানে অলপ বজাৰ আছে, তাতে যাম এতিয়া বিশালত। কি হয় দেখা যাওঁ। এইপিনে আমাৰ বৰুৱা দা আৰু এইফালে এইটো চিন্ময়, এইফালে শৰ্মা কিবা মোবাইল টিপি আছে, খালি মোবাইলত ব্যস্ত থাকে। আৰু এইফালে আমাৰ ফ্লেগ মনে মনে বহি আছে এইটো। আৰু আমিও এনেকৈ অলপ বহি ৰেষ্ট ল'লোঁ। ব'লক ভিডিঅ'টো শেষলৈকে আৰম্ভ কৰোঁ। বিশাল মেগা মৰ্টত আহিলোঁ, পতাকা চলি আছে আৰু শৰ্মা ইলেক্ট্ৰিক ল'ব। আমি চাওঁ অলপমান কিবা কিবি ধুনীয়াকৈ। খাইলে পাই গ'লোঁ বাতিকেইটা হোটেলত আমি যি খাইছিলোঁ নবৰুৱা। চেম বাতি লৈ বাতি লৈ যাব। এক চামুচ দিলেই হ'ল। আমাৰ হৈছে নাই বজাৰ? আমি চাই আছোঁ কিবা কিবি। পৰা এইফালে চিন্ময়, এইফালে বৰুৱা, এইফালে শৰ্মা। আমাৰ খুব বজাৰ আছে ন? আমি ৰুমতে আনবক্সিং কৰি আছোঁ। ধন্যবাদ শেষলৈ চোৱাৰ বাবে। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক কৰি কমেণ্ট কৰি জনাব কিবা যদি ভাল জানিব লগা। থেংক ইউ। নেক্সট ভিডিঅ'ত